অলৰেডি ৰিলিজ নাম্বাৰ অফ এমপ্লয়মেণ্ট নটিফিকেশ্যন আপোনালোকে জানে যে 5563টা ভেকেঞ্চি আছে। কনষ্টেবল পোষ্ট উইল বি কণ্ডাক্ট 6 এপ্ৰিল 2025 আপোনালোকে এক্সাম দিব পাৰিব। হাই দোস্তো, অসম পুলিচৰ এডমিট কাৰ্ড আহি গ'ল। আপোনালোকে যদি এপ্লাই কৰিছিল অসম পুলিচত তেন্তে আপোনালোকৰ এডমিট কাৰ্ডখন আহি গৈছে, আপোনালোকে এক্সাম দিব পাৰিব। আৰু ইহঁতৰ কাৰণে ভাল খবৰ, যিহঁতে বেছিকৈ ষ্টাডি কৰি আছে। আপোনালোকে জানে আজিকালি ষ্টাডিটো কিমান মহত্বপূৰ্ণ। যিহওক আজি অসম পুলিচৰ এডমিট কাৰ্ড কেনেকৈ আপুনি ডাউনলোড কৰিব পাৰিব, গোটেইখিনি বস্তু আপুনি ইয়াত ভিডিঅ'টোত চাব পাৰিব। যদি আপুনি ভিডিঅ'টো সম্পূৰ্ণ চায়, ABUPৰ যিটো কনষ্টেবলৰ এডমিট কাৰ্ডখন আছে আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াত আমি নিশ্চয় স্ক্ৰল ডাউন কৰিম। আপুনি ফাৰ্ষ্টত কি কৰিব, ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো চেক কৰিব। তাৰপিছত আপুনি এখন পেজ খোল পাব, ইয়াত দেখিব লাগিব ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেণ্ট, য'ত আপোনাৰ অলৰেডি ৰিলিজ নাম্বাৰ অফ এমপ্লয়মেণ্ট নটিফিকেশ্যন। আপোনালোকে জানে যে 5563টা ভেকেঞ্চি আছিল, তাত আপোনাৰ বিভিন্ন ভেকেঞ্চি দিয়া আছিল, যেনে অসম পুলিচ, APRO, আছাম কামাণ্ডো বেটেলিয়ান, DGCD এইবিলাকৰ ভেকেঞ্চি দিয়া আছিল। যিহওক মই আপোনাক আগৰখিনি কৈ দিওঁ যে 5 অক্টোবৰ টু 1 নৱেম্বৰ 2023লৈকে আপোনালোকে এপ্লাই চলি আছিল। ঠিক আছে, আপোনালোকে যদি এপ্লাই কৰিছে নিশ্চয় আপোনালোকে জানে। আৰু ৰাইট এণ্ড টেষ্ট কনষ্টেবল পোষ্ট উইল বি কণ্ডাক্ট 6 এপ্ৰিল 2025 আপোনালোকে এক্সাম দিব পাৰিব। ঠিক আছে, এতিয়া আমি নিশ্চয় স্ক্ৰল ডাউন কৰিম। ইয়াত কৈছে যে কেণ্ডিডেট হু এপ্লাইজ already submitted online application for this post may download their admit card once the same is already by। তো আপোনালোকে যদি এপ্লাই কৰিছে তেন্তে নিশ্চয় কমেণ্ট কৰি জনাব দোস্ত, আৰু আপোনালোকে প্ৰিপাৰেশ্যন কেনেকুৱা হৈ আছে নিশ্চয় জনাব। তো ইয়াত পোষ্টখিনি দি আছে, আপোনালোকে এটা কথা জনাই দিব যে আপুনি কোনটো পোষ্টত এপ্লাই কৰিছে। ইয়াত বিভিন্ন পোষ্ট দি আছে, যে বৰ্তমান কনষ্টেবল, UBAB, ড্ৰাইভাৰ কনষ্টেবল, গ্ৰেড 4, হাৱালদাৰ, চাফাই কৰ্মচাৰী, চাব ইনস্পেক্টৰ SI আৰু সুইপাৰ এণ্ড আদাৰ ভেকেঞ্চি ইয়াত দিয়া আছে। ঠিক আছে, টোটেল পোষ্টখিনি আপোনালোকক জনাই দিয়া হৈছে। ঠিক আছে, ইয়াৰ উপৰিও আপুনি ডিপাৰ্টমেণ্টখিনি ইয়াত চাব পাৰিব। ঠিক আছে, ডিপাৰ্টমেণ্টখিনি যদি আপোনালোকে চোৱা নাই নিশ্চয় চাব। এতিয়া কথা হ'ল এক্সাম কেতিয়া হ'ব। এক্সাম হ'ব 6 এপ্ৰিল, মনত ৰাখিব 6 এপ্ৰিল, মানে বেছি সময় আপোনাৰ হাতত নাই। এতিয়া আপুনি এডমিট কাৰ্ডখন কেতিয়া ডাউনলোড কৰিব পাৰিব, এতিয়া এটা ইম্পৰ্টেণ্ট কথা। ঠিক আছে, এডমিট কাৰ্ড এতিয়ালৈকে দিয়া নাই, কিন্তু এডমিট কাৰ্ডখন আপোনালোকে এপ্লাই কৰিব পাৰিব, ডাউনলোড কৰিব পাৰিব 1 এপ্ৰিল 2025 11টাৰ পিছতহে। ঠিক আছে, নিশ্চয় আপোনালোকৰ যদি কিবা প্ৰব্লেম হয় নিশ্চয় আপোনালোকে কমেণ্ট কৰিব, মই আপোনাক ডাউনলোড কৰি দেখুৱাই দিম। ঠিক আছে, এতিয়া ৰাইট এণ্ড টেষ্ট হ'ব আপোনাৰ কি চিলেবাছ নিশ্চয় আপোনাক জানিব লাগিব, তেতিয়া আপোনালোকে এক্সামখিনি দিব পাৰিব ভালকৈ। ঠিক আছে, এতিয়া কথা হ'ল যে কনষ্টেবল UB যদি 2300 পোষ্ট আছে, আৰু ABত আছে আপোনাৰ এইখিনি। তো আপুনি 6-10-2023 এপ্লাই কৰিছিল, বুজি পাইছে। আমি আগৰখিনি নাচাওঁ, আমি আগৰখিনি চালে বেছি লম্বা হৈ যাব। এতিয়া কৈছোঁ কনষ্টেবল ABUB ৰাইট এণ্ড টেষ্ট কেতিয়া হ'ব, 1/4/2025 ৰাইট এণ্ড টেষ্ট। আৰু গ্ৰেড 4ৰ যদি TPT আৰু PST হ'ব 28/1/2025, এইটো হৈ গৈছে। যি হওক ৰাইট এণ্ড টেষ্টটো আপোনাক চাব লাগে, ৰাইট এণ্ড টেষ্ট আপোনাক চাব গৈছে 1/4/2025 আপোনাৰ ৰাইট এণ্ড টেষ্ট হ'ব। ঠিক আছে, এতিয়া কেনেকৈ আপোনালোকে কৰিব ডাউনলোড, ইয়াৰ কাৰণে আপোনালোকে চবচে পেহলত লিংকটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন ID নম্বৰটো বহি হ'ব, আপোনাৰ নাম আৰু ডেট অফ বাৰ্থ বহালে আপুনি ডাউনলোড কৰিব পাৰিব। ঠিক আছে, ইয়াৰ পিছত আপোনালোকে যদি চিলেবাছখিনি নাজানে নিশ্চয় আপোনালোকে কমেণ্ট কৰিব, ভিডিঅ' ডিছক্ৰিপশ্যনত অলৰেডি লিংক দিয়া আছে, নিশ্চয় তাৰ পৰা লৈ ডাউনলোড কৰি ল'ব। ঠিক আছে, ইয়াৰ উপৰিও আপোনালোকে অসম পুলিচৰ বিভিন্ন ভেকেঞ্চিখিনি চাবলৈ পাইছে, ইয়াত স্ক্ৰীনশ্বট লৈ ল'ব পাৰে, ইয়াত স্ক্ৰীনশ্বট এইখিনি ল'ব পাৰিব। ঠিক আছে, তো এতিয়া ফিজিকেলখিনি আপোনালোকে জনাই দিওঁ। মেলৰ কাৰণে 3200, ফিমেলৰ কাৰণে 1600। মেলৰ কাৰণে আপোনালোকে লং জাম্প দিব লাগিব, এইটো 335, আৰু ফিমেলৰ কাৰণে 244। এনেকৈ আপোনালোকে চাব পাৰিব। ঠিক আছে, যদি কিবা প্ৰব্লেম হয় নিশ্চয় আপোনালোকে জনাব। ৰাইট এণ্ড টেষ্ট আপোনালোকে কি থাকিব, এলিমেণ্টাৰী এৰিথমেটিক, জেনেৰেল ইংলিছ, লজিকেল ৰিজনিং, অসম হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, জেনেৰেল এৱাৰনেছ আৰু জেনেৰেল নলেজ, এইখিনি আপোনালোকৰ চিলেবাছ। ঠিক আছে, তো আজিলৈ মানে আপোনালোকে নিশ্চয় বেছিকৈ ষ্টাডি কৰি আছে, বেছিকৈ ষ্টাডি কৰি থাকক, আৰু বিভিন্ন ধৰণৰ জবৰ ইনফৰমেশ্যনৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভৱিষ্যতে আপোনালোকক বহুতো ইনফৰমেশ্যন এইটো চেনেলৰ জৰিয়তে আপোনাক পাই থাকিব।